এই চামচাসকল চাই ল এবাৰ ভালদৰে চাই ল প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি ধৰণে ৱেলকাম কৰিছে গ্ৰেণ্ড ৱেলকাম কৰিছে ইথিওপিয়াত ভালদৰে এবাৰ চাই ল কংগ্ৰেছৰ নেতাসকলক এনে ৱেলকাম কৰিছিল নে আগতে এবাৰ ভালদৰে চাই ল আমাৰ মোদী ডাঙৰীয়া গোটেই পৃথিৱীতে যে এজন ৰজা হয় ৰজা হৈ থাকে সদায় ৰজা হৈ থাকিব ভৱিষ্যতেও এয়া হৈছে আমাৰ ভাৰতৰ নেতা ভাৰতৰ ৰজা ভাৰতৰ কিং মোদী ডাঙৰীয়া ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী এয়া অবাই আলী আহমেদে গ্ৰেণ্ড ৱেলকাম কৰিছে প্ৰধানমন্ত্ৰীয়ে নিজে কাৰখন চলাই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ গৈছে অবয় আহমেদ আলীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আমাৰ মোদী ডাঙৰীয়া যে গোটেই ৱৰ্ল্ডৰ এজন কিং হয় ৰজা হয় ইয়াতে অনুমান কৰিব পাৰিছেনে বন্ধুসকল গোটেই পৃথিৱীতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এজন উভৰতা চিতাৰা হয় এজন নেতা হয় সেয়া মুছলিম দেশতে হওক খ্ৰীষ্টিয়ান দেশতে হওক হিন্দু দেশতে হওক প্ৰতিখন দেশৰ লগতে আমাৰ মোদী ডাঙৰীয়াই যে ভাল সম্পৰ্ক ৰাখিছে সেইকাৰণে আজি আমাৰ ভাৰতবৰ্ষ চতুৰ্থ বৃহৎ অৰ্থনীতি হৈ আছে আৰু ভৱিষ্যতে 2 নম্বৰলৈ 3 নম্বৰলৈ হ'বলৈ গৈ আছে এই চামচাসকলে কিন্তু এইবিলাক দেখি নাপায় এনে উন্নতি একেবাৰে সহ্য কৰিব নোৱাৰে এই চামচাসকলে ভালদৰে চাই লয় এবাৰ আমাৰ ভাৰতীয় নৃত্য প্ৰদৰ্শন কৰিছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত গীত পৰিৱেশন কৰিছে কিমান সৌভাগ্য এনে এজন প্ৰধানমন্ত্ৰী যে আমি পাইছোঁ ভাৰতে যে এনে এজন প্ৰধানমন্ত্ৰী পাইছে বহু সৌভাগ্যৰ বলত পাইছে কিছুদিনৰ আগতে পুটিনেও এনে মন্তব্য দাঙি ধৰিছিল কিন্তু এই চামচাসকলে একেবাৰে এইবিলাক হজম কৰিব নোৱাৰে একেবাৰে হজম নহয় সিহঁতৰ আগতে দেখিছিলে নেকি এনে নেতা